নমস্কাৰ আপোনালোকে চাই আছে আসাম জব গাইড। সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে CHCৰ ফালৰ পৰা আপোনালোকে PM কিষাণ নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। সো গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই দেখুৱাবলৈ চেষ্টা কৰিম। সো প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব CHC PM কিষাণ বুলি সাৰ্চ কৰি দিব, ঠিক আছে। সো তাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা ডেশবোৰ্ড এনেকুৱা খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে ডিজিটেল সেৱা কানেক্ট, এইটোত আপোনালোকে ক্লিক কৰিব আৰু যিসকলৰ CHC ID আছে তেওঁলোকেহে এইটো এপ্লাই কৰিব পাৰিব এনেকৈ। আৰু আপোনালোকে যাৰ CHC নাই তেওঁলোকক কেনেকৈ কৰিব সেইটো মই ভিডিঅ' অলৰেডি বনাই ৰাখিছোঁ। আপোনালোকে আই বুটামত গৈ পেলাই চাই ল'ব আপোনালোকে নিজে ইণ্ডিভিজুৱেলি কেনেকৈ এপ্লাই কৰিব। সো আজিৰ এই ভিডিঅ'টো অনলি ফৰ CHC সকলৰ কাৰণে, ঠিক আছে। তাৰপিছত আপোনাৰ আইডিটো লগ ইন হৈ যোৱাৰ পিছত ইয়াত আপুনি দেখা পাইছে প্ৰথমত যিটো অপশ্যন আহি আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আধাৰ নাম্বাৰ আৰু চিলেক্ট ষ্টেট। ইয়াত আপুনি কি কৰিব, প্ৰথমে আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি দিব, ঠিক আছে। দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত আপুনি চাৰ্চত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো আধাৰ নাম্বাৰৰ লিংক আছে সেই আধাৰ নাম্বাৰ লিংক থকা মোবাইল নাম্বাৰটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত আপুনি তলত দেখা পাইছে গেট OTP, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। আৰু এতিয়া নতুন আৰু এটা আপডেট হৈ গ'ল, প্ৰথমত পে'মেণ্ট কৰিব লাগে। যদি আপোনালোকে প্ৰথমত পে'মেণ্ট কৰিব লাগে তেতিয়া সেইটোত আপোনালোকে শ্বক নহ'ব, প্ৰচেছটো ছেম থাকিব, ঠিক আছে। সেইটো তাকে আগতে প্ৰথমতে পে'মেণ্টটো কৰিব লাগে, ঠিক আছে। তাৰপিছত কি কৰিব, আপোনাৰ আধাৰ লিংকত থকা যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। ইয়াত আপুনি এণ্টাৰ OTP দেখা হৈছে। ইয়াত আপুনি ফিল কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। আপোনাৰ লেপটপ या কম্পিউটাৰত যিটো ডিভাইচ ইনষ্টল আছে অৰ্থাৎ আপোনাৰ বায়োমেট্ৰিক ডিভাইচ, সেইটো আপুনি ইয়াৰ পৰা অপশ্যনৰ পৰা চিলেক্ট কৰিব। আৰু আপুনি কি কৰিব, তাৰ যিজন কাষ্টমাৰৰ আপুনি এপ্লাই কৰি আছে সেই কাষ্টমাৰৰ আপুনি বায়োমেট্ৰিকটো ল'ব, ঠিক আছে। ইয়াত আপুনি বায়োমেট্ৰিকটো লোৱাৰ পিছত আপোনাৰ ছাকচেছ দেখুৱাই দিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম খোল খাই যাব, য'ত নেকি আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, আপোনাৰ চাব ডিষ্ট্ৰিক্ট, আপোনাৰ গাঁৱৰ নাম গোটেইখিনি ইয়াৰ পৰা আপোনাৰ চিলেক্ট কৰিব লাগিব। সো গোটেইখিনি আপুনি ফিল আপ কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰি আহিব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ কেটাগৰীটো আছে, কেটাগৰী আপোনাৰ যিটো কাষ্ট হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ফাৰ্মাৰ টাইপটো ইয়াত আপুনি আদাৰ্ছ অপশ্যন ৰাখিব, আদাৰ্ছ বুলি ৰাখিব। তাৰপিছত আপুনি তলত দেখা পাইছে মোবাইল নাম্বাৰ, ইয়াত আপুনি যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে সেইকেইটা আপুনি ফিল আপ কৰিলে হ'ল। তাৰপিছত কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো আপুনি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আৰু তলত আহিব আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো, এইটো অপশ্যনেল হয়, যদি আপোনাৰ আছে তেতিয়া দি দিব। তাৰপিছত আপোনাৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন ID এইটো যদি আছে আপুনি দি দিব। যেতিয়া নেকি আপুনি মাটিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন ডেটটো আৰু আপোনাৰ ID এটা আহে ৰেজিষ্ট্ৰেশ্যন ID, সেইটো আপুনি দি দিব। যদি নাই তেতিয়াহ'লে নিদিলেও হ'ব। তাৰপিছত আপুনি কি কৰিব, ইয়াত একচেপ্টেঞ্চ ফৰ PM কিষাণ মানধন যোজনা এইটোত আপুনি ইয়েছ বুলি দিব। তাৰপিছত আপুনি স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে অ'নাৰশ্বিপ লেণ্ড হোল্ডিং, ইয়াত আপুনি কি কৰিব, আপোনাৰ এড কৰিব লাগিব। এডত আপুনি ক্লিক কৰাৰ পিছত আপুনি ছাৰ্ভে খাতা নাম্বাৰ যিটো আছে, আপোনাৰ পাট্টা নাম্বাৰ যিটো আছে সেইটো দিব। তাৰপিছত আপোনাৰ দাগ নাম্বাৰটো যিটো আছে সেই দাগ নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ কিমান মাটি আছে, ঠিক আছে, সেই মাটিখিনি আপুনি দিব। এইটো আপুনি কি কৰিব, আপুনি বিঘাত দিলে নহ'ব, আপুনি কি কৰিব, আপুনি কনভাৰ্ট কৰি ল'ব, ঠিক আছে। বিঘাৰ পৰা আপুনি হেক্টৰত কনভাৰ্ট কৰি পেলাই যি হয় সেইটো আপুনি ধুনীয়াকৈ লিখি দিব, ঠিক আছে। যদি আপুনি নোৱাৰে গুগলত চাৰ্চ কৰি পেলাই কৰি ল'ব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো লেণ্ড আছে, মাটি আছে, সেই মাটিটো আপোনাৰ নিজৰ নে আপোনাৰ দেউতাকৰ নে আপুনি কিনি লৈছে, গোটেইখিনি ইয়াত অপশ্যন পাই যাব। তাৰ পৰা আপুনি চিলেক্ট কৰিব। আৰু সেই মাটিখন আপুনি কেতিয়া নামজাৰি কৰিছিলে, অৰ্থাৎ আপোনাৰ দেউতাকৰ নামত কেতিয়া নামজাৰি হৈছিল নে আপোনাৰ নামত নামজাৰি হৈছে, গোটেই ডিটেইলছটো আপুনি এবাৰ পাট্টাটো চাই ল'ব। তাত আপোনাৰ যিটো ডেট দিয়া থাকে সেই ডেটটো আপুনি ইয়াত লিখি দিব। লেণ্ড ডেট ভিজিটিং এইটো যিটো অপশ্যন আছে ইয়াত আপুনি সেই ডেটটো দি দিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ যিটো মাটিৰ নামজাৰি হৈছিলে 2019ৰ আগত হৈছিলে নে পিছত হৈছিলে, যদি আগত হৈছে তেতিয়া আগত দিব, পিছত হ'লে পিছত দিব। তাৰপিছত কি কৰিব, আপুনি এড অপশ্যনত ক্লিক কৰি দিব আৰু আপোনাৰ ডিটেইলছ যিখিনি আপুনি ভৰালে সেইখিনি এড হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি স্ক্ৰল কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে আপলোড ছাপোৰ্টিং ডকুমেণ্টছ, ইয়াত আপুনি কি কৰিব লাগিব, আপুনি যিটো মাটিৰ পাট্টা আছে সেই পাট্টাডোখৰ আপুনি আপলোড কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ পাট্টাটো আপুনি এটা PDF বনাব, ঠিক আছে। PDF বনাই পেলাই আপুনি 200 KBৰ ভিতৰত PDFটো বনাই ল'ব। তাৰপিছত সেই PDFটো ইয়াত আপুনি ছাপোৰ্টিং ডকুমেণ্টছত আপলোড কৰি দিব। তাৰপিছত আপুনি কি কৰিব, তলত যে দেখা পাইছে ছেভৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি ছেভত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা
অপশ্যন আহে আৰু তাত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। মোৰ ইয়াত অলপ টেকনিকেল ইৰ'ৰ হোৱাৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। মই জাষ্ট আপোনালোকক পে'মেণ্টৰ অপশ্যনটো দেখুৱাই আছোঁ, ঠিক আছে। চ' আপোনালোকে কি কৰিব, এটা পে'মেণ্ট এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলোৱাৰ পিছত আপোনাৰ এনেকুৱা পে'মেণ্টৰ এটা অপশ্যন আহিব, তলত আহিব। আপুনি কি কৰিব, আপুনি পে'মেণ্টত আহিব, তাৰপিছত আপোনাৰ পাছৱৰ্ডটো মাৰিব। CHC পাছৱৰ্ডটো মাৰাৰ পিছত আপোনাৰ পে'মেণ্টটো এনেকৈ অপশ্যন আহি যাব, ঠিক আছে। পে'মেণ্টটো হৈ যোৱাৰ পিছত আপুনি পে'মেণ্ট ৰিচিপ্টটো ওলাই ল'ব। আৰু বৰ্তমান কি হ'ল, নতুন আপডেট আহি গ'ল, এইটো পে'মেণ্টটো পিছত কৰিব নালাগে, আগতে পে'মেণ্টটো কৰি ল'ব লাগে, তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যায়। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।